বন্ধুসকল অৰুণোদয় আঁচনিলৈ এটা ভাল খবৰ লৈ আহিছোঁ। আপোনালোকৰ ফালৰ পৰা বহুতে মোক কমেণ্ট কৰি আছিলে যে দাদা অৰুণোদয় নতুনকৈ এপ্লাই কেতিয়াৰ পৰা আৰম্ভ হ'ব, অৰ্থাৎ অৰুণোদয় 4.0 কেতিয়া আহিব, এনেকুৱা টাইপৰ বহুতে কমেণ্ট কৰি আছিলে। আপোনালোকক কৈছোঁ যে আপোনালোকৰ ফালৰ পৰা বহুতে এতিয়ালৈকে অৰুণোদয় এপ্লাই কৰিব পৰা নাই বা কৰা নাই। এইবাৰ যদি আপোনালোকে কৰিব বুলি ভাবি আছে তে এই ভিডিঅ'টো আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট ভিডিঅ' হয়। ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। আৰু এটা নতুন আপডেট, যিসকলে ইমান দিন অৰুণোদয় আঁচনি 9,000 টকাকৈ লাভ কৰি আছিলে, অৰ্থাৎ লাষ্ট কিস্তি 9,000 টকা লাভ কৰিছিলে, যিটো বিহুৰ গিফ্ট আৰু 4 মাহৰ কিস্তি একেবাৰে CM ছাৰে দিছিলে ভোটৰ আগতে। তো সিহঁতৰ বাবেও এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব যে আপোনালোকে নেক্সট কিস্তি কোন মাহৰ পৰা লাভ কৰিব পাৰিব আৰু এই কিস্তি পাবলৈ হ'লে কোনো ডকুমেণ্ট দিব লাগিব নেকি না কোনো ভেৰিফিকেশ্যন হ'ব নেকি, সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোৰ জৰিয়তে গম পাই যাব। ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব আৰু চেনেলটো নতুন ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰি ল'ব। তো ফ্ৰেণ্ডসকল বলক আমি আৰম্ভ কৰোঁ। তো বন্ধুসকল আপোনালোকৰ ফালৰ পৰা বহুতে এনেকুৱা আছে যে এতিয়ালৈকে অৰুণোদয় আঁচনি এপ্লাই কৰা নাই বা কৰিব বুলি ভাবিছে এইবাৰ, যিহেতু CM ছাৰে কৈছে যে অল অসমৰ 40 লাখ মহিলাক লাষ্ট 9,000 টকাকৈ দিছে। এতিয়ালৈকে 10% মহিলা অৰুণোদয় আঁচনিটো এপ্লাই কৰা নাই বা কৰিব বুলি ভাবি আছে। তো আপোনালোকৰ বাবে অৰুণোদয় আঁচনিৰ যিটো ফৰ্ম এইটো মুকলি কৰি দিব। এই ফৰ্মটো আপোনালোকে ছেপ্টেম্বৰ মাহৰ পৰা এপ্লাই আৰম্ভ হ'ব, যিটো অফলাইনৰ জৰিয়তে আপোনালোকক জমা দিব লাগিব। ফৰ্মটো আপোনালোকে ছেপ্টেম্বৰ মাহৰ পৰা লাভ কৰিব পাৰিব। এই ফৰ্মটো আপোনালোকক ফিল আপ কৰিব লাগিব। ফৰ্মটো ফিল আপ কৰোঁতে একেবাৰে সহজ হয়। আপোনালোকৰ নাম, ডিটেইলছ, আপোনালোকৰ এড্ৰেছ আৰু আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো লাগিব। ইয়াত আধাৰ কাৰ্ড, ভোটাৰ ID কাৰ্ড লাগিবই। তাতে আপোনালোকৰ যিটো ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডটো আপোনালোকে জেৰক্স কৰিব লাগিব। সকলোখিনি ডকুমেণ্টে জেৰক্স কৰিব। জেৰক্স কৰি এই ফৰ্মটো যিটো অৰুণোদয় 4.0 যিটো ফৰ্ম আহি আছে ছেপ্টেম্বৰ মাহত, এই ফৰ্মটো ফিল আপ কৰি জেৰক্স যিকেইটা ডকুমেণ্ট ক'লোঁ আপোনালোকক সেইকেইটা জেৰক্স কৰি তাতে জমা দিব লাগিব। তো এতিয়া ক'ত জমা দিব? যিসকলে টাউন অঞ্চলত বসবাস কৰে আপোনালোকে মিউনিচিপালিটিত গৈ বৰ্ডত জমা দিব পাৰিব, আৰু যিসকলে গাঁও অঞ্চলত বাস কৰে আপোনালোকে গাঁও পঞ্চায়তত গৈ জমা দি আহিব লাগিব। অৰুণোদয় 4.0 এইটো ছেপ্টেম্বৰ মাহৰ পৰা মুকলি হ'ব। আপোনালোকৰ ফালৰ পৰা বহুতে এপ্লাই কৰা নাই, এইবাৰ ছেপ্টেম্বৰ মাহৰ পৰা এই ফৰ্মটো ফিল আপ কৰি আপোনালোকে জমা দিব লাগিব। তাৰপিছত ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব। ইমান দিন যিসকলে 1250 টকাকৈ অৰুণোদয় লাভ কৰি আহিছিলে, অৰ্থাৎ লাষ্ট কিস্তি আপোনালোকে 9,000 টকা পাইছে, পৰা এই অৰুণোদয় ধন আঁচনি লাভ কৰিব পাৰিব। এইটো হৈছে আগষ্ট মাহৰ পৰা আপোনালোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব পাৰিব। ইয়াতে কোনো ধৰণৰ ভেৰিফিকেশ্যন নহ'ব, অকল ভেৰিফিকেশ্যন হ'ব যদি আপোনালোকৰ ফালৰ পৰা কোনোবাই চাকৰি পাইছে সিহঁতৰ নামটো কটা যাব, আৰু যদি কোনোবাই ঢুকাইছে সিহঁতৰ নামটো কটা যাব। অকল এইটোৱে ভেৰিফিকেশ্যন হ'ব। নতুনকৈ এনেকুৱা কোনো টাইপৰ ডকুমেণ্ট দিব লাগিব বা নতুনকৈ কোনো এনেকুৱা টাইপৰ নহ'ব। যে CM ছাৰে কৈয়ে দিছিলে 4-5-6 দিনমান আগতে, CM ছাৰে অলৰেডি কৈয়ে দিছে যে এনেকুৱা নতুনকৈ কোনো ভেৰিফিকেশ্যন নহ'ব। অকল ভেৰিফিকেশ্যন এইটোৱে হ'ব যদি এই অৰুণোদয় বেনিফিচিয়াৰীৰ সৈতে যদি কোনোবাই চাকৰি পাইছে এইটো নামটো কটা যাব, কোনোবাই যদি ঢুকাইছে সেই নামটো কটা যাব। অকল এই দুটা কামেই কৰিব, বেলেগ একো কাম নহয়। আপোনালোকে নিশ্চিন্ত মনে থাকক। আপোনালোকে এই যিসকলে লাষ্ট 9,000 টকা লাভ কৰিছিলে সিহঁতে আগষ্ট মাহৰ পৰা অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব পাৰিব। সকল আশা কৰোঁ ভিডিঅ'টো গম পাইছে। তো আপোনালোকক কৈছোঁ আপোনালোকৰ কোনো টেনশ্যন নহয়। তো বন্ধুসকল আপোনালোকে ইমান দিন কমেণ্টটো কৰি আছিলে যে অৰুণোদয় কেতিয়াৰ পৰা আপোনালোকে লাভ কৰিব পাৰিব। আগষ্ট মাহৰ পৰা আপোনালোকে লাভ কৰিব পাৰিব। ইয়াতে ভেৰিফিকেশ্যন অকল দুটাই হ'ব। অৰুণোদয় আঁচনি ইমান দিন লাভ কৰি আছিলে, যদি চাকৰি পাইছে এই নামটো কটা যাব, আৰু যদি এই মহিলাজনী ঢুকাইছে এই নামটো কটা যাব। তো ফ্ৰেণ্ডসকল আজি এইখিনি ভিডিঅ' আছিলে। যদি ভাল লাগে লাইক কৰি দিব, নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।